এই ভকত টমটম চলাই খাম বুলি ভাবিছানে নাই ভাবা? টমটম চলাই নাই ভাবা। নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ ভাল, মই জুমন নতলা আপোনালোকৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। গাড়ীখন লৈ ওলাই আহিলোঁ, অটোখন লৈ ওলাই আহিলোঁ। এতিয়া মানে কি ভাড়া এটা আছে, ভাড়াটো মাৰিবলৈ যাওঁ। মানে ঘৰত মানে কি আমাৰ লঘোণো হৈ আছে, মানুহ মৰি আছে। মানে কি কালি আমাৰ আইতাজনী ঢুকালে, আইতাজনী ঢুকোৱাৰ কাৰণে মানে কি লঘোণ হৈ আছে। তথাপি ভাড়াটো মাৰিবই লাগিব, কালি মানে কথা পাতি থোৱা আছে ভাড়াৰ কাৰণে, সেইকাৰণে যাবই লাগিব। মানে ওলাই আহিলোঁ ভাড়াটো যাবলৈ, মানে বিয়া এখন আছে। বিয়াখনলৈ এই যে ইটাপৰ ৰাস্তাটো দেখিছে, এই ৰাস্তাটো এনেকুৱা যাবলৈ বেয়া, এনেকুৱা ঘটালে গাটো মানে একদম মানে ৰাতি গৈ পেলাই 3টামান বেজিলৈ শুই দিবলগীয়া হয়, এনেকুৱা অৱস্থা হৈ যায়। এই ৰাস্তাটো সমানো নহয় বেকা বেকি কেনেকৈ ৰাস্তাটো মানে হেৰি কৰে, ফিনিচিং কৰে, আচৰিত কথা মানে। এনেকুৱা মানুহৰ ৰাস্তা ভালকৈ নবনায়, তাৰে খোজকাঢ়ি যোৱাই ভাল। এই ৰাস্তা সঁচাকৈ দেই আচৰিত, এনেকুৱা ৰাস্তা নহয় ফিনিচিং কৰে নাই বাৰু। আপুনি অটোখন চলাই বা টমটমখন চলাই আপুনি আজিকালি দিনত ভাত খাব পাৰিম বুলি আপুনি নাভাবিব। ভাত খাব নোৱাৰে কোনো পধ্যে। এইকাৰণে নোৱাৰে কাৰণ আজিকালি একেবাৰে অৱস্থাটো বহুত বেয়া। আপোনাৰ যদি EMI নাই, আপোনাৰ যদি আপোনাৰ একো লোন চোনৰ সমস্যা নাই, আপোনাৰ যদি একো ঘৰৰ যদি একো সমস্যা নাই, আকৌ যদি আপোনাৰ গাড়ীখনে আপুনি চলাই পঠাম বুলি ভাবে তেতিয়া পাৰিব। কিন্তু আপুনি যদি আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা আছে তেনেহ'লে আপুনি গাড়ীখন লোৱাতকৈ নোলোৱাই ভাল। আপুনি গাড়ী চলাই যিটো অৱস্থা হৈছে মানে কি ক'ম আপোনালোকক, চলিব নোৱাৰা হৈ গৈছোঁ মানে। এনেকুৱা এটা অৱস্থা হৈ গৈছে মানে 500 টকাটো বাদ দিওঁ, আপুনি টকা 200-300 পোৱাটো মানে কঠিন হৈ গৈছে, বহুত প্ৰব্লেম হৈ গৈছে। আৰু এনেকুৱা গাড়ী হৈছে মানে ঘৰে ঘৰে গাড়ী হোৱা নিচিনা হৈছে, প্ৰতিখন ঘৰতে এখন এখন গাড়ী থকা নিচিনা হৈছে। অৱস্থা বহুত বেয়া হৈছে, গাড়ী চলাই খাব নোৱাৰা মানে। বিশেষকৈ আমাৰ ইয়াত কি কৰিম, কেনেকৈ খাম, কেনেকৈ চলিম, একো উপায় পোৱা নাই। মানুহৰ ভাল বেয়া থাকে আৰু আজি ভাল কাইলৈ বেয়া, এনেকুৱা হ'বই। আমি ধৈৰ্য ধৰিব লাগিব। আজি এই মাহটো মানে বহুত বেয়া, বজাৰ মানে আমাৰ বেপাৰ বহুত বেয়া। কি কৰিম কি নকৰিম একো উপায় নোপোৱা হ'ব মানে। লোন EMI থকা মানুহজনে মাতিছিলে মানে নুশুনিলোঁ নেকি, মানে কি লোন থকাবিলাকে মৰি যাব। যাৰ লোন নাই, যাৰ একো সমস্যা নাই, যাৰ অকল ঘৰখন চলিব লাগে, এনেকৈবিলাকে চলাই খাব পাৰিব আৰু। কিন্তু আমি নোৱাৰিম চাগে গাড়ী চলাই খাবৰ কাৰণে, এনেকুৱা প্ৰব্লেম হৈছে মানে। কিন্তু দিন বেয়া বুলি মানে কি, এই মাহটো বহুত বেয়া হৈছে। কেলৈ বেয়া হৈছে, মানুহে আমাৰ এই ধৰি লওক ভাদৰ বিহু আছিলে ন, ভাদৰ বিহুৰ কাৰণে মানুহে গাড়ী বহুত লৈ ল'লে মানে কিনি পিনে। ভাদত মানে বহুত মানুহ হয় না আমাৰ ইয়াত। এই ভাদৰ বিহুত মানে ভালকৈ বেপাৰ কৰিম বুলি, ভালকৈ মানে গাড়ী চলাম বুলি মানে মানুহে বহুত গাড়ী কিনি ল'লে। সেইকাৰণে মানে কি প্ৰব্লেমটো হৈছে মানে। এতিয়া আমাৰ এইখন মানে ঢকুৱাখানাৰ আমাৰ টাউনতে মানে মোটামুটি আমাৰ 400খনৰ ওপৰত টমটম আছে। আপুনি ভাবি চাওক কিমান এটা ভয়ানক পৰিস্থিতি মানে, উপায় নাই। এই ভকত টমটম চলাই খাম বুলি ভাবিছানে নাই ভাবা? টমটম চলাই নাই ভাবা। এইখন আমাৰ ঢকুৱাখানাৰ টাউনখন, এইখন টাউনতে আমাৰ 400খন টমটম। কেনেকৈ চলিম একো উপায় পোৱা নাই, কি কৰিম কি নকৰিম।